हेलो गाइस, ये आमार देउता আজি শ্ৰাদ্ধ গ'ল। मोर देउता হয় गाइस। আজি देउतार শ্ৰাদ্ধ গ'ল। বছৰিকীয়া যিটো শ্ৰাদ্ধ থাকে, আমি আজি শ্ৰাদ্ধ পাতিলোঁ আৰু বছৰত পাতি থাকোঁ। 2003 চনত দেউতা ঢুকাইছিলে। এয়া মই ফটোখন আঁকিছিলোঁ, দেখুৱাই দিওঁ। এখন ভাল লাগে, ডাঙৰ একদম ওখ ফটো হৈ থাকিলে ভাল লাগে। আৰু 5 ফুট আঁকিছিলোঁ, 2003তে আঁকা। এক্ৰিলিক কালাৰ আছিলে। অকণমান হয়তো ৰংবিলাক আৰু পানী দি ধুই দিওঁ যে প্ৰত্যেক বছৰে বছৰে, ধুতে আকৌ বেয়া হৈ গৈছে। কিন্তু তথাপিতো ইমান বছৰ ধুনীয়া হৈ আছে ফটো। সেইখিনি আকৌ নতুনকৈ আকৌ ভালকৈ কৰি কৰিব লাগিব। এতিয়া মই দেখুৱাই দিছোঁ ফটোখন কেনেকুৱা হৈছে। আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ৰবিন চন্দ্ৰ চাইডৰ পৰা আপোনালোক সকলোকে স্বাগতম থাকিল। এতিয়া চাওঁ, মই এবাৰ দেউতাৰ ফটোখন আকৌ দেখুৱাই দিছোঁ দেই। এইখন হ'ল এয়া দেউতাৰ ফটো। এক্ৰিলিক কালাৰ আছিলে আৰু এই কালাৰ এয়া, আৰু বহুতখিনি হেৰি হৈ গৈছে। ওপৰৰ পৰা দিছোঁ অকণমান এনেকৈ। এতিয়া শ্ৰাদ্ধ আমাৰ শেষ হৈ গ'ল আৰু এইকাৰণে চাকি থাকি কিনে এনেই আছে আৰু। এতিয়া মই উঠাই দিছোঁ। আৰু পিছফালটো এনেকৈ বনাইছিলোঁ, মানে নিজে বনাইছিলোঁ। এইটো কাপোৰৰ কেনভাছ বোৰ্ড বনাই পেলাই এনেকৈ বনাইছিলোঁ। তাতে প্ৰাইমাৰ মাৰি দিছিলোঁ। এইটো 2003 চনত আঁকা মোৰ এইখন। আৰু মই পিছফালটো এতিয়া এইটো হ'ল এনেকৈ কাঠেদি এনেকৈ বনাইছিলোঁ। এইবিলাক ফ্ৰেমবিলাক নষ্ট হৈ গৈছে। আজি 23 বছৰ হ'ল। এয়া ফ্ৰেমটো নষ্ট হৈছে বহুত। আৰু টেবুলখনত এনেকৈ লগাই দিয়া হৈছে, যিহেতু ফটোখন চাই আমি শ্ৰাদ্ধ কৰিলোঁ। দেউতা ফটোখন দিলোঁ। এটা ভাল লাগে এনেকৈ ওখ হৈ থাকিলে, ডাঙৰ ডাঙৰ ঘৰত থকা যেন লাগে সঁচাকৈ। দেউতাটো আছেই আৰু নিজৰ হেৰিতে আছে, সদায় ঘৰত আছেই দেউতাই শক্তি আমাৰ। এতিয়া দেউতা এইকাৰণে এনেকৈ ডাঙৰকৈ আঁকা হৈছিলে। আৰু এয়া, আৰু সেইটোৱে সেইকাৰণেই আঁকিছিলোঁ, যেন ফুল ছবিখন থাকিলে সম্পূৰ্ণ মানুহজন ঢুকাইছে যদিও সদায় ঘৰত আমি থকা বুলি অনুভৱ কৰি থাকোঁ। এয়া দেউতালৈ মোৰ প্ৰণাম থাকিল সদায়। ঠিক আছে গাইজ, ভিডিঅ'টো এতিয়া এৰিছোঁ। যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। এইটো আমাৰ বৌ।